APSC কেলেংকাৰীক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব ফাইট এগেইনষ্ট ইনজাষ্টিস অফ APSCৰ মানস প্ৰতিম বৰুৱা। বক্ৰপথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক শাস্তি প্ৰদানৰ সদিচ্ছা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰকাৰৰ ইচ্ছাকৃত ভুলৰ বাবে অৰ্থহীন হৈ পৰিল বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগৰ প্ৰতিবেদন। উচ্চ ন্যায়ালয়ৰ ৰায়দানকো সমালোচনা মানস প্ৰতিম বৰুৱাৰ। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুটা ৰায়, এটা হৈছে PIL 45/23 16 মাৰ্চত সেই ৰায়টো আহিছিলে, আৰু আনটো হৈছে যিসকল প্ৰাৰ্থীক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম উল্লেখ আছিল, লগতে অসম পুলিচৰ শেষৰখন চাৰ্জশ্বিটত 14 নম্বৰ চাৰ্জশ্বিটত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত আছিল, সেইসকল প্ৰাৰ্থীক যাক ছাছপেণ্ড কৰিছিলে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন, তেওঁলোকৰ গোচৰত এটা শেহতীয়াকৈ আমাৰ ন্যায়াধীশ দেৱাশিষ বৰুৱাৰ এজনীয়া বিচাৰপীঠে এটা ৰায় দিছে। আৰু সেই ৰায়টোৱে কি কৰিছে, এই যিখন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনটোকে এক প্ৰকাৰৰ মানে নখ দাঁতবিহীন এটা বাঘ এক প্ৰকাৰে ক'বলৈ গ'লে এক অৰ্থহীন কৰি পেলাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে APSC কেলেংকাৰীৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু আন এখন লেখ আবেদন খাৰিজ কৰিছিল। আদালতে দুয়োখন আবেদন খাৰিজ কৰাৰ পিছত অভিযুক্ত প্ৰাৰ্থীসকলে কিছু সকাহ লাভ কৰে। ইয়াৰ বাবে চৰকাৰী অধিবক্তা নলিন কোহলীক পোনপটীয়াকৈ জগৰীয়া কৰে মানস প্ৰতিম বৰুৱাই। আমাৰ অধিবক্তা নলিন কোহলী আছিলে চৰকাৰী অধিবক্তা। নলিন কোহলী খুব দুৰ্বল স্থিতিৰ কাৰণে এই গোটেই কথাখিনি তেওঁ যিধৰণে আদালতক সজোৰে উপস্থাপন কৰিব লাগিছিল নকৰিলে, আৰু যাৰ পৰিপ্ৰেক্ষিততে এই 8B আৰু 8C যি দুটা আমাৰ যিটো দি কমিশ্যন অফ এনকুৱাৰী এক্ট 1952 যি দুটা ধাৰা, সেই ধাৰাৰ অধীনত তেওঁলোকক সেই ৰাইটখন বা সেই সুবিধাটো নিদিয়া বুলি কৈ আচলতে এই ন্যায়িক আয়োগৰ প্ৰতিবেদনখন এই গোটেই প্ৰাৰ্থী প্ৰায় 30জনমান প্ৰাৰ্থী আছে, এই 30জনমান প্ৰাৰ্থীৰ ক্ষেত্ৰত এই ৰায়টো ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ কৈছে। আৰু 45 দিনৰ ভিতৰত এই প্ৰাৰ্থীসকলৰ ভিতৰত নতুনকৈ ডিচিপ্লিনাৰী প্ৰচিডিং ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰিব বুলি কৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা দুটাই APSCৰ নিলম্বিত প্ৰাৰ্থীসকলক কিছু সকাহ দিলেও তেওঁলোকৰ বিৰুদ্ধে পুনৰ ব্যৱস্থা গ্ৰহণৰো অৱকাশ দিছে। 45 দিনৰ ভিতৰত নিলম্বিত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল'বলৈ আদালতে চৰকাৰক সুবিধা দিছিল, কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই যিটো ছাছপেনশ্যন অৰ্ডাৰ আছে, এই ছাছপেনশ্যন অৰ্ডাৰখিনিৰ লগতে এই কেছটোৰ বিৰুদ্ধে এপিল কৰিলে 15 দিনৰ ভিতৰত যিহেতু এপিল কৰিব, 45 দিনৰ ভিতৰত যিহেতু এপিল কৰিব লাগে, গতিকে 15 মে'ৰ ভিতৰত এপিল কৰিব লাগে। এতিয়া আমি শেহতীয়াকৈ দেখিছোঁ যে চৰকাৰৰ কিন্তু সদিচ্ছাটো নাই। চৰকাৰৰ নাই এপিল কৰাৰ সদিচ্ছা আছে, না এই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত নতুনকৈ ডিপাৰ্টমেণ্টেল প্ৰচিডিং যিটো কৰাৰ কথা কৈছে সেইখিনি কৰাৰ কিন্তু আমি সদিচ্ছা দেখা নাই, কোনো ধৰণৰ আমি দেখা নাই। ইফালে APSC কেলেংকাৰীৰ ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ ক্ষেত্ৰত চৰকাৰক জবাবদিহি মানস প্ৰতিম বৰুৱাৰ। তেওঁৰ দাবী, চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ দ্বিতীয় খণ্ড ৰাজহুৱা নকৰিলে। এই যিখন ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱা বুলি কৈছিল, আমি বাৰে বাৰে কৈ আছিলোঁ যে ন্যায়িক আয়োগৰ প্ৰতিবেদনখন ৰাজহুৱা হোৱা নাছিলে। ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ যিটো ভলিউম 2, য'ত গুৰুত্বপূৰ্ণ বহুতো বস্তু আছে, ন্যায়িক আয়োগৰ 1 নম্বৰ প্ৰতিবেদনখন চালে আমি দেখা পাম তাত 200টাৰো অধিক এনেক্সাৰ্ছ আছে। সেই এনেক্সাৰ্ছবিলাক আৰু বহুতো গুৰুত্বপূৰ্ণ পুলিচৰ তথ্য, আন বহুতো তথ্য সেই ভলিউম 2ত আছিলে। সেই ভলিউম 2 আজিলৈকে ৰাজহুৱা নকৰিলে, কেৱল ভলিউম 1টো ৰাজহুৱা কৰিছিলে। আমি সেইখিনি কথাও কিন্তু মহামান্য উচ্চ ন্যায়ালয়ত কোৱাৰ পিছতো এই গোটেই বিষয়সমূহ কিন্তু আচৰিত ধৰণে গুৰুত্ব নিদিয়াকৈ আমাৰ PILখন যোৱা মাৰ্চ মাহত ডিছপ'জ কৰি দিয়া গ'ল। ইফালে APSCৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে RTI কৰ্মী অক্ৰাম প্ৰশান্ত সিং। 2024 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ ক্ষোভ প্ৰশান্ত সিঙৰ। তেওঁৰ দাবী, ভাৰতীয় সংবিধানৰ 323 নম্বৰ ধাৰা উলংঘা কৰিছে চৰকাৰে। কিছুমান কেণ্ডিডেট লিষ্টত আছিলে, তেওঁলোকৰ নাম কৰ্তন কৰা হ'ল, আৰু কিছুমানৰ যিটো ৰেংক এণ্ড পষ্টৰ যিটো অদল বলৰ 16জন প্ৰাৰ্থীৰ আছিলে। ইমান ডাঙৰ বিসংগতি যিটো হৈছে, সেই বিসংগতি যদি হৈছে তেতিয়াহ'লে ইমিউন টু কৰাপশ্যনৰ যিটো আৰ্টিকল 323 ৰেগুলেটৰী প্ৰয়োগ কৰিব লাগিছিলে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলে, কিন্তু ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলে এইটো প্ৰয়োগ কৰা নাই। যে বিজেপিৰ যিটো শ্লোগান আছে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যন, সেইটো ভিত্তিহীন হয়। কিয়নো ইমিউন টু কৰাপশ্যনৰ যিটো প্ৰক্ৰিয়াকৰণ আৰ্টিকল 323 প্ৰয়োগ কৰা নাই, সেইকাৰণে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যন এনেই মুখেদি গাই ফুৰিলে নহয়। ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰশান্ত সিঙৰ। ভাৰতৰ নাগৰিক এৱেৰ চিটিজেনৰ হিচাপত মই কৰিবলগীয়া কাম কৰিম। মই অনাৰেবল গুৱাহাটী হাইকোৰ্টত
এইটো অনাৰেবল চিফ জাষ্টিছক মই অৱগত কৰিম যদি অৱগত কৰিবলৈ হয় মই PILৰ পদ্ধতিত মই অৱগত কৰিম বাকি কাম এইটো অনাৰেবল চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্টে জানে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম